নলবাৰীত তুংগত উঠিছে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ হলমৰাৰ ভোটাৰে কাক বিচাৰে প্ৰতিনিধি ৰূপে সমাগত নিৰ্বাচনত কাক কৰিব নিৰ্বাচন এবাৰ কাৰ পক্ষত খাটি খোৱা লোকসকল আমি নলবাৰীৰ পৰা আপোনালোকক সবিশেষ জনাব বিচাৰিছো আৰু নলবাৰীৰ ৰাইজৰ সৈতে উপস্থিত আছে সতীৰ্থ চন্দন শৰ্মা এই মুহূৰ্তত চন্দন শৰ্মাৰ কাষলৈ গৈছো নিৰ্বাচনৰ সময়ত আসলতে সাধাৰণ ভোটাৰেনো কি কয় আমি ভোটাৰৰ মনৰ বতৰা ল'বলৈ আমি আহি উপস্থিত হৈছিলোঁ নলবাৰীৰ শোলমাৰাত আৰু আমি আজি শোলমাৰা চকত উপস্থিত আছোঁ আৰু শোলমাৰা চকৰ সাধাৰণ ভোটাৰৰ আজি আমি মনৰ বতৰা ল'ম একাংশ টেম্পো চালক আছে একাংশ ই ৰিক্সা চালক আছে আৰু আনফালে যদি চোৱা হয় একাংশ ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে আমি পোনপ্ৰথমে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ওচৰলৈ যাব বিচাৰিছোঁ আচলতে আপুনি কোন সমষ্টিৰ মই সৰখেতি সমষ্টিৰ বৰখেতি সমষ্টিৰ আপোনালোকৰ বৰ্তমান বিধায়ক বৰ্তমান আমাৰ বিধায়ক আমাৰ নাৰায়ণ ডেকা ছাৰ বৰ্তমান দিগন্ত বৰ্মন বৰ্তমান এতিয়া চলি থাকাতো চলি থকাটো দিগন্ত বৰ্মন সময়ত কাম হৈছে নে হোৱা নাই সেইটো আমি দিগন্ত বৰ্মনক আমি পোৱা নাছিলোঁ কাৰণ আমাৰ চন্দ্ৰমন বাতৰি আছিল না আগতে সমষ্টি পুনৰ নিৰ্ধাৰণ তাৰ কাৰণে আমি সেইটো জানো আগতে তেখেতে কি কাম কৰিছে কি কৰা নাই আমি সিমান নাজানো আৰু তেখেতৰ বিষয়ে আমি বৰ বেছি জানিবও নাই আৰু বিচৰিও এইবাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত আমি মই সিদিনা বৰভাগৰ মিটিঙত গ'লোঁ যিটো মানুহ দেখিলোঁ কাৰ মানুহ আমাৰ নাৰায়ণ ডেকা ছাৰৰ বহুত মানুহ দেখা পালোঁ আমাৰ ছাৰৰ ভাল হ'ব আমাৰ এই অঞ্চলতো গোটেইখিনি ভাল আমাৰ গোটেই আমি আগৰে মাননীয় চন্দ্ৰমোহন পাটোৱাৰীৰ আমি ভোটাৰ আছিলোঁ গতিকে আমি চন্দ্ৰমোহন পাটোৱাৰী যেই চাইডে আমিও সেই চাইডে বুজি পাইছে নে মানে ছাৰ আমি ইতিমধ্যে আমাৰ তেখেতৰ লগতো আমি আৰু সেইমতে আছোঁ আমি আমাৰ ইয়াতে ভোট বহুত ভাল হ'ব ছাৰ ডেকাৰ ভোট ভাল হ'ব ভোটত জয়ী হ'ব এতিয়া কিমান ভোট আমাৰ ইয়াতেতো 80% পাব আমি আৰু বাকী চেণ্টাৰৰ কথাটো ক'ব সিমান নাজানো মই পাম দোকান হিচাপে কৈছোঁ ইয়াতে 80% পাব মানে নাৰায়ণ ডেকাই যদি জয়ী হৈ আহে বিশ্বাস আছে আপোনালোকৰ কাম কৰিব তেখেতে আমালৈকে বহুত দিন আহিলে মানুহক সহায়ো কৰিছে আৰু তাৰোপৰি আহিও আছে সৰু ডাঙৰ সকলোকে মাল কথা দি আছে তেখেতে সাধাৰণ ভোটাৰ হিচাপে কওকচোন বিগত সময়ছোৱাত আপুনি কাম যি আপোনালোকৰ পাব লগা আছিল সেই পাইছেনে নাই আচ্ছা মই লগাখিনি মই কওঁ আপোনাৰ কাৰণে মোৰ দীঘলীয়া হ'ব কিন্তু তাৰমানে কথা মই প্ৰথম অহা তাৰমানে কাম হৈছে মোৰ হৈছে বুজি পাইছে নাই মানে মই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক আহিম পুনৰ আপোনাৰ ওচৰলৈ আৰু দেখুৱাইছোঁ যিহেতু শোলমাৰা চকত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু একাংশ ই ৰিক্সা চালক আছে বা একাংশ টেম্পো চালক আছে এই মুহূৰ্তত আমি বিভিন্ন লোকৰ এই মুহূৰ্তত ভোটাৰৰ মনৰ বতৰা ল'ম পোনে পোনে এখন ই ৰিক্সা চালকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি ক'ব দাদা ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ খেলুৱা কোন সমষ্টি আমাৰ এই বৰক্ষেত্ৰী সমষ্টি আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে এইবাৰ কংগ্ৰেছ বিজেপি কেনেকুৱা আমাৰ ইয়াতে বিজেপিৰে প্ৰভাৱ বেছি নাৰায়ণ দাৰে 100% জয় হ'ব আপোনাৰ 40 বা 50,000 40,000 বা 50,000লৈকে টাৰ্গেট আছে নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে আমাৰ তাত নিৰ্বাচনী প্ৰচাৰ সুন্দৰভাৱে চলিছে গাঁৱে যিখিনি আছে আঁচনিমূলকভাৱে হ'লে আঁচনিখিনি উপকৃত মানুহ পাইছেয়ে কিছু যে জাগা আছে ধৰি লওক ৰাস্তা ঘাট সেইখিনিতো একেলগে কৰিব নোৱাৰে সেইখিনি হৈ থাকিব কিন্তু আঁচনি বিষয়ে আঁচনি পাইছে প্ৰায়ভাগে ধন্যবাদ জনাইছোঁ আপোনাক অন্য এগৰাকী ই ৰিক্সা চালক আছে মন্তব্য ল'ব বিচাৰিম দাদা ক'ত ঘৰ ইয়াতে নাম আপোনাৰ মোৰ নাম ৰজত দাস কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ আমাৰ ইয়াত বিজেপিৰে হাৱা বেছি আৰু নাৰায়ণ ডেকা জিকিব কিমান ভোটত জয়ী হ'ব বহুত ভোটত জয় হ'ব তেখেত পূৰ্বতে এইটো চন্দ্ৰমোহন পাটোৱাৰী আছে চন্দ্ৰমোহন হৈছিল নে কাম হৈছে আৰু নাৰায়ণ ডেকাইও বৰ্তমান আমাৰ বহুতৰ দুখীয়া মানুহক বা কিছুমান আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত তেখেতে আমাক বহুত ক্ষেত্ৰত আমাক দিহা পৰামৰ্শ দি আছে আজি 3 বছৰ ধৰি তেখেতে লাগি আছে তেখেতকে আমি ভাল পাওঁ ধন্যবাদ জনাইছোঁ আৰু আমি কৈছোঁৱে যে দেখুৱাইছোঁ আমি যিহেতু ই ৰিক্সা চালক আছে আমি ক্ষুদ্ৰ ব্যৱসায়ী আছে আমি ভোটাৰৰ মনৰ বতৰা লৈছোঁ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এনেধৰণে এগৰাকী টেম্পো চালক আছে আচলতে কি ক'ব দাদা কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে আপোনালোকৰ নমস্কাৰ মই নিউজ চেনেলৰ কাৰিকৰ্তাক ধন্যবাদ জনাইছোঁ আমাৰ এই বৰক্ষেত্ৰী সমষ্টিৰ তুমুল সংঘৰ্ষ হ'ব দিগন্ত বৰ্মনৰ লগত নাৰায়ণ ডেকাৰ এই সংঘৰ্ষত শেষ আহি মাৰিব কিন্তু নাৰায়ণ ডেকাই কিন্তু যুদ্ধখন কিন্তু সমপক্ষই হ'ব মোটামুটি
সমান মানে অলপ ভোটত জিকিব আৰু 10-15 হাজাৰ ভোটত নাৰায়ণ ডেকা জিকি যাব লাষ্টত। কাম হৈছেনে হোৱা নাই? কাম যথেষ্ট হৈছে। পূৰ্বতেতো এইটো বৰক্ষেত ধৰ্মপুৰ সমষ্টি আছিলে, এতিয়া বাৰু টিহু, কিন্তু সমষ্টি নিৰ্ধাৰণৰ পিছত পুনৰ নিৰ্ধাৰণৰ পিছত এইটো বৰক্ষেত্ৰী সমষ্টি হ'ল আপোনালোকৰ। হয়, এইটো আমাৰ ধৰ্মপুৰ সমষ্টিটো গায়ব হৈ গ'ল। এতিয়া আমি ধৰ্মপুৰৰ মানুহ আছিলোঁ। কোন ঠাইত ঘৰ আপোনাৰ? মোৰ কৈয়াটিত। কৈয়াটিত ঘৰ। হয়। নাৰায়ণ ডেকাই কিমান ভোটত জয়ী হ'ব বুলি বিশ্বাসী? নাৰায়ণ ডেকাই 15ৰ পৰা 25ৰ ভিতৰত জিকিব। জয়ী হ'লে তেওঁ কাম কৰিব আপোনালোকৰ যিবিলাক? এতিয়াও কৰি আছে, এতিয়াও বহুত কাম কৰিছে। কাম কৰিব লগা একোৱেই নাই মোটামুটি। আকৌ নতুন কাম কৰিব লাগিব এনেকুৱা। কামটো যথেষ্ট হৈছে, চবে দেখিছে, হয়নে নহয়? উন্নয়নটো চবেই দেখিছে, আৰুতো চকুততো পাতি বান্ধি থোৱা নাই না। প্ৰত্যেকে গমেই পাইছে এইটো কিমান ডেভেলপ। সাধাৰণ ভোটাৰ হিচাপে বা আপুনি দিনৰ দিনটো টেম্পো চলায়, চৰকাৰী আঁচনিবিলাক পাইছেনে? মই চৰকাৰী আঁচনি মই পাইছোঁ, নাপাওঁ বুলি কোৱা নাই। মই কৃষকৰ পইচা পাওঁ, মই খেতিও কৰোঁ, মই টেম্পো চলাওঁ, কৃষকৰ খেতিও কৰোঁ, এয়ে মোৰ জীৱিকা। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত, যিহেতু কৈছোঁৱে যে যিহেতু সমষ্টিৰ ইতিমধ্যে পুনৰ নিৰ্ধাৰণ হ'ল আৰু এই শ'লমাৰা যি গাঁওখন ইতিমধ্যে বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু চন্দন শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমাগত নিৰ্বাচনক আচলতে কাক কেনেধৰণৰ প্ৰাৰ্থীক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব, সেই সন্দৰ্ভত স্থানীয় ৰাইজে মতামত ব্যক্ত কৰা পৰিলক্ষিত হ'ল।